সৰিয়হৰ বাবে ৬,৪৫০ টকা সমৰ্থন মূল্য লাভ কৰিব। সৰিয়হৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু স্থানীয় কৃষকসকলৰ অৰ্থনৈতিকভাৱে সবল কৰিবলৈ মই জিলা সৰিয়হ অভিযান পদক্ষেপ ডিষ্ট্ৰিক্ট মাষ্টাৰ্ড মিছন ইনিচিয়েটিভৰ কথা ঘোষণা কৰিছো। ইয়াৰ অধীনত বিশুদ্ধ তথা উচ্চমানৰ সৰিয়হৰ তেল উৎপাদন কৰিব পৰাকৈ সৰিয়হ ক্ৰয় আৰু পেৰাৰ ক্ষেত্ৰত স্থানীয় কৃষক উৎপাদন কোম্পানীসমূহক আমি সহায় কৰিম। প্ৰতিখন অংশগ্ৰহণকাৰী জিলাই নিজা নিজা ব্ৰেণ্ডৰ সৰিয়হ তেল প্ৰস্তুত কৰিব লাগিব, যাৰ ফলত কৃষকসকলৰ বাবে বিপণনৰ উন্নত সুবিধা আৰু মূল্য সংযুক্ত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ অসমতে এটা সৰিয়হৰ আন্দোলন গঢ়ি তোলা, গ্ৰাম্য উদ্যোগীকৰণক উদগনি যোগোৱা আৰু এক সমৃদ্ধিশালী সৰিয়হৰ অৰ্থনীতি গঢ়ি তোলা। মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ লক্ষ্য হৈছে কৃষক উৎপাদক সংস্থাসমূহক শক্তিশালী কৰা, কৃষি যান্ত্ৰিকীকৰণ, ফচল চপোৱাৰ পিছত প্ৰক্ৰিয়াকৰণ, সামৰ্থ্য বৃদ্ধি আৰু কৃষি কৰ্ম পৰিচালনা ব্যয়ৰ বাবে মই প্ৰায় ৫০০টা কৃষক উৎপাদক সংস্থাক ১০ লাখ টকাকৈ প্ৰদান কৰিম। তদুপৰি এই বছৰৰ বাবে ১৫ কোটি টকাৰ প্ৰাৰম্ভিক কৰ্পাছ পুঁজিৰে এখন ঋণ প্ৰত্যাভূতি পুঁজি আঁচনি ক্ৰেডিট গ্যাৰাণ্টি ফাণ্ড স্কিমৰ প্ৰস্তাৱ কৰিছো। ইয়াৰ দ্বাৰা ঋণ প্ৰদানকাৰী সংস্থাসমূহে কৃষক উৎপাদক সংস্থাসমূহক বন্ধনমুক্ত ঋণ প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'ব, কোল্যাটেৰেল ফ্ৰী ঋণ প্ৰদান কৰিবলৈ সক্ষম হ'ব। আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে বিকাশ ত্বৰান্বিতকৰণ। অধ্যক্ষ মহোদয়, অসমৰ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে এলানি ৰূপান্তৰকাৰী প্ৰকল্প হাতত লোৱাৰ বিষয়ে মই প্ৰস্তাৱ কৰিছো। অসম মালাৰ অধীনত মই এক জিলা এক পথ এই প্ৰকল্পৰ বিষয়ে ঘোষণা কৰিবলৈ বিচাৰিছো। ইয়াৰ অধীনত প্ৰতিখন জিলাতে ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ হ'ব। সৰ্বমুঠ ৰাজ্যখনত ২,৬২৫ কোটি টকা ইয়াত ব্যয় হ'ব। অধ্যক্ষ মহোদয়, নগৰীয়া যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধনৰ অৰ্থে আমি শিলচৰ চহৰত এখন উৰণ সেতু নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে প্ৰায় ব্যয় হ'ব ৭০০ কোটি টকা। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ সংকল্পৰে আমি ডিব্ৰুগড়ত এটা নতুন বিধানসভা ভৱন আৰু বিধায়কৰ হোষ্টেল নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰা হৈছে। নতুনকৈ গঠিত সমজিলাসমূহত শাসন ব্যৱস্থা উন্নত কৰাৰ অৰ্থে আমি ১৭টা স্থায়ী কাৰ্যালয় গৃহ নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবেও যথেষ্টখিনি পুঁজি ইয়াত আমি ধাৰ্য কৰিছো, প্ৰায় ৩৩১ কোটি টকা। আমাৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰি তুলিবলৈ আমি দৰঙত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিম আৰু এই মহাবিদ্যালয়ৰ কাৰণে অধ্যক্ষ মহোদয় এই বাজেটত আমি ৫৮২ কোটি টকা ধাৰ্য কৰিছো। আমি কাৰ্বি আংলঙত এখন কৃষি মহাবিদ্যালয়, এখন পশু চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণ কৰিম আৰু ইয়াৰ বাবে বাজেটত ২০৬ কোটি টকা আৰু ৩৭৪ কোটি টকা ধাৰ্য কৰা হৈছে। আমি শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত এখন কৃষি মহাবিদ্যালয় স্থাপন কৰিম। আমি ১০ম অসম আৰক্ষী বেটেলিয়নক গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতললৈ স্থানান্তৰ কৰিম আৰু ইয়াৰ দ্বাৰা জনজাতীয় লোকসকলে তেওঁলোকৰ জনজাতীয় বেল্টত থকা ভূমিত হোৱা বেদখলৰ পৰা সুৰক্ষা লাভ কৰিব। ইয়াৰ উপৰি এই ব্যৱস্থাই আধুনিক আন্তঃগাঁথনি সহ এখন বিশ্বমানৰ কেন্দ্ৰীয় ব্যৱসায়িক জিলা গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক সুযোগ প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, মই প্ৰতিটো প্ৰকল্পৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়োৱাৰ পৰিৱৰ্তে মই তাত তালিকা এখন গাঁঠি দিছো, যিয়ে ইয়াৰ প্ৰাক্তনত কিমান পুঁজি আছে তাক ধাৰ্য কৰিছে। অসমৰ ঔদ্যোগিক পৰিৱেশ শক্তিশালীকৰণ। অধ্যক্ষ মহোদয়, এডভান্টেজ আছাম 2.0 অসমত এক ঔদ্যোগিকৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। অৱশ্যে প্লাগ এণ্ড প্লে আন্তঃগাঁথনিৰ সৈতে উপযুক্ত ঔদ্যোগিক উদ্যান অভিযানে উদ্যোগসমূহক স্থান আগবঢ়োৱাটো এক প্ৰত্যাহ্বান হ'ব। এই কথা উপলব্ধি কৰি মই ডিব্ৰুগড়, গোলাঘাট, শিলচৰ, জাগিৰোড, পলাশবাৰী, তেজপুৰ আৰু নলবাৰীত ভূমিৰ উপলব্ধতা সাপেক্ষে উচ্চমানৰ ঔদ্যোগিক সা সুবিধাৰে নতুন ঔদ্যোগিক উদ্যান গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ লৈছো। ইয়াৰ বাবে আমি পৰ্যায়ক্ৰমে ৫০০ কোটি টকা ব্যয় কৰিম। ইয়াৰ লগতে আমি এছিয় উন্নয়নী বেংকৰ বিত্তীয় সাহায্যৰে জাগিৰোড আৰু পলাশবাৰীত নতুন বৃহৎ টাউনশ্বিপ প্ৰকল্প ৰূপায়ণৰ পৰিকল্পনা কৰিছো আৰু ইয়াৰ বাবে ৮,০০০ কোটি টকাৰ এটা প্ৰকল্প ৰূপায়ণ কৰিবলৈ উদ্যোগ লোৱা হৈছে।
ঔদ্যোগিক বিকাশ অধিক ত্বৰান্বিত কৰিবলৈ মই ৰাজ্যখনত এটা ঔদ্যোগিক ভূমি বেংক গঢ়ি তোলাৰ কথা ঘোষণা কৰিছো। বৰ্তমান আমাৰ ৩,১০০ একৰ আবণ্টনযোগ্য ভূমিসহ ৬,৫০০ একৰ ঔদ্যোগিক ভূমি আছে। ইয়াৰ উপৰিও ১১,৬৬০ একৰ ভূমি উন্নয়ন সাধন কৰিবলৈ লোৱা হৈছে। পৰ্যায়ক্ৰমে অসমক এক শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ অৰ্থে মই এই পদক্ষেপসমূহৰ বাবে ২,০০০ কোটি টকাতকৈ অধিক ধন মোৰ বাজেটত আবণ্টন দিছো। বনবিত্ত অভিযান অধ্যক্ষ মহোদয়, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাত অনুষ্ঠানত নেপিয়াৰ ঘাঁহ খেতিৰ জৰিয়তে মানুহ জন্তুৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত অসমৰ প্ৰচেষ্টাৰ শলাগ লৈছে। দ্ৰুততাৰে বঢ়া এই পশু খাদ্যই প্ৰাকৃতিক বাধা হিচাপে কাম কৰি শস্য পথাৰত হাতীৰ উপদ্ৰৱ হ্ৰাস কৰাৰ লগতে ঘনীভূত জৈৱ গেছৰ CBG উৎপাদনতো সহায় কৰে। উল্লেখ্য যে আগশাৰী ঔদ্যোগিক প্ৰতিষ্ঠানে ইতিমধ্যে এই ক্ষেত্ৰত অসমৰ বাবে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনত উৎসাহিত কৰিবলৈ পদক্ষেপ হাতত ল'ব। আটাইতকৈ বেছি হাতী মানুহ সংঘাত থকা 5খন জিলা গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজমিত্ৰ কাৰ্যসূচী মই আনন্দেৰে ঘোষণা কৰিছো। হাতীৰ বাসস্থান উন্নত কৰা, হাতীৰ গতিবিধিৰ প্ৰতি সতৰ্কতা পাবৰ কাৰণে কৃত্ৰিম বুদ্ধিমত্তা AI নিৰ্ভৰ কেমেৰা ব্যৱহাৰ কৰা আৰু হাতীয়ে খাদ্য বিচাৰি সঘনাই অহা যোৱা কৰা অঞ্চলত আগতীয়াকৈ ধান ক্ৰয় কৰাত ই গুৰুত্ব আৰোপ কৰিব আৰু আমি অঞ্চলবিলাকত গজমিত্ৰ দল গঠন কৰিম। হলৌ বান্দৰ, সোণালী বান্দৰ আৰু আন বান্দৰ প্ৰজাতিৰ জন্তুবোৰে সঘনাই পাৰ হোৱা পথ আৰু ৰেল লাইনৰ অংশবোৰত বিজ্ঞানসন্মত আৰ্হিৰ সুৰক্ষাৰে জালসহ মজবুত ওলমা দলং নিৰ্মাণেৰে সিহঁতৰ সুৰক্ষিত আহযাৰ নিশ্চিত কৰি বন্যপ্ৰাণীৰ জীৱনৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি হ্ৰাস কৰা হ'ব। বন্য জীৱ ঘূৰি ফুৰা এলেকাত মুকলি হৈ থকা ট্ৰেন্সফৰ্মাৰ আৰু ওপৰে যোৱা বিদ্যুৎ সংবহন তাঁৰ আদি বৈদ্যুতিক যন্ত্ৰাংশ আমি নিৰাপদ কৰিম। মানৱ বন্য জন্তুৰ সংঘাতৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হ'লে এককালীন সাহায্য ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি আৰু বন্য জন্তুৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হোৱাৰ ক্ষতিপূৰণ প্ৰতি বিঘা ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰাৰ মই প্ৰস্তাৱ ৰাখিছো। অধ্যক্ষ মহোদয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি জিপচিবোৰ আঁতৰাই আমি নতুন বাহন, বিশেষকৈ বৈদ্যুতিক বাহন যোগান ধৰিম আৰু ইয়াৰ বাবে বেংকৰ সহায়ত কৰা বিত্তীয় আৰ্হিৰ সবিশেষ নিৰ্দেশনা পৰ্যটন বিভাগে জাৰি কৰিব। মই এই পদক্ষেপৰ বাবে ২০ কোটি টকাৰ আবণ্টন দিছো। এইবাৰ আহো অধ্যক্ষ মহোদয়, অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যৰ ভূমি, ভাষা আৰু সংস্কৃতিক পৰ্যাপ্ত ৰক্ষা কৱচ প্ৰদানৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ। সেই অনুসৰি অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিয়ে আগবঢ়োৱা অনুমোদন অসম চৰকাৰে পৰীক্ষা কৰি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত পৰা অনুমোদনবিলাক ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে। ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত লখিমপুৰ অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰৰ সৈতে সম্পৰ্কিত ৫২টা সিদ্ধান্তৰ আটাইকেইটা সিদ্ধান্ত ৰূপায়ণ কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। আমি সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনা অব্যাহত ৰাখিছো আৰু এতিয়ালৈকে ৩৯টা অনুমোদন ৰূপায়ণৰ কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পাৰস্পৰিক সন্মতিত উপনীত হৈছো। মই নিম্নোক্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ ঘোষণা কৰিছো। গৱেষণা কাৰ্য আৰু সংৰক্ষণ তথা নথিভুক্তিকৰণ আদিৰ বাবে আধুনিক প্ৰযুক্তি আহৰণ কৰিবলৈ মই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ ২টা সম পৰিমাণৰ বাৰ্ষিক কিস্তিত ১০০ কোটি টকাৰ এককালীন অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছো। মই ঘোষণা কৰিছো যে মুঠ ৩টা পৰ্যায়ত অসমৰ সকলো জিলা সদৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে বহুমুখী সাংস্কৃতিক প্ৰকল্প আমি নিৰ্মাণ কৰিম। প্ৰতিটো প্ৰকল্প অত্যাধুনিক প্ৰেক্ষাগৃহ, বীথিকা আদিৰে সুসজ্জিত হ'ব আৰু প্ৰেক্ষাগৃহসমূহত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন তথা প্ৰদৰ্শিত হ'ব। ৩৫খন জিলাৰ বাবে ব্যয় কৰিব লগা ৭০০ কোটি টকাৰ ভিতৰত মই ১২খন জিলাৰ বাবে ২৪০ কোটি টকা এই বাজেটত আবণ্টন দিছো। আমি সকলো জিলা আৰু উপজিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে পৃথকে বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিম আৰু এনে প্ৰতিটো সাংস্কৃতিক প্ৰকল্পৰ বাবে মই ৫ কোটি টকাৰ আবণ্টন দিয়াৰ প্ৰস্তাৱ ৰাখিছো আৰু প্ৰাৰম্ভিক পৰ্যায়ত
2025-26 বৰ্ষৰ সময়ছোৱাত 20টা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব আৰু ইয়াৰ বাবে মই বাজেটত 100 কোটি টকাৰ আবণ্টন দিছোঁ।